মোৰ নাম প্ৰয়াস কাকতি। মই বৰ্তমান ইয়াতে গুৱাহাটী স্মাৰ্ট চিটিৰ এজ এ চিফ প্ৰজেক্ট মেনেজাৰ টেকন'লজি হিচাপে কাম কৰি আছোঁ। আৰু এই প্ৰজেক্টত বৰ্তমান আমি অলম'ষ্ট গুৱাহাটীত যি চিটি চাৰ্ভিলেঞ্চ মানে CCTV প্ৰজেক্ট যিটো কৰি আছোঁ, সেই প্ৰজেক্টৰে এটা অংশ মানে অন্তৰ্গত এই ইমাৰ্জেঞ্চি কল বক্স আমি বৰ্তমান সংস্থাপন কৰি আছোঁ গুৱাহাটীৰ 20টা জেগাত 20টা লোকেশ্যনত আমি সেইখিনি ইনষ্টলেশ্যনৰ কাম বৰ্তমান চলি আছে, পূৰ্ণগতিত চলি আছে। চ' এই ইমাৰ্জেঞ্চি কল বক্সৰ বেচিকেলি সংস্থাপন কৰাৰ মেইন উদ্দেশ্যটো হৈছে যে কিছুমান যেনেকুৱা ধৰণৰ ক্ৰাইম হয়, চেইন পুলিঙৰ, মোবাইল চোৰৰ, এনেকুৱা ধৰণৰ ঘটনা, বিভিন্ন ধৰণৰ ঘটনা হয় ৰাস্তাত, নিশা হয়। তো সেই ধৰণৰ একচুৱেলি সমস্যাবোৰৰ একচুৱেলি আমি তেওঁলোকৰ হঠাৎ যিখিনি বিপদত পৰে মানুহসকল, সেইখিনিত যাতে তেওঁলোকক আমি অলপ সহায় কৰিব পাৰোঁ, ইমিডিয়েটলি তেওঁলোকে যাতে পুলিচৰ পৰা সহায় বিচাৰিব পাৰে, সেনেকুৱা ধৰণৰ মানে উদ্দেশ্যেৰে একচুৱেলি ইমাৰ্জেঞ্চি কল বক্সটো সংস্থাপন কৰা হৈছে। ইয়াৰ দ্বাৰা মহিলাসকল, বয়োজ্যেষ্ঠ লোকসকল, যিখিনি ষ্টুডেণ্টছ সকল, তেওঁলোকৰ খুব ভাল মানে উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। বেচিকেলি আমি গুৱাহাটীৰ 10খন কলেজ আমি বৰ্তমান ইয়াৰ কাৰণে আমি আইডেণ্টিফাই কৰিছোঁ। আৰু বাকী 10টা মানে যিখিনি পপুলেটেড মানে এৰিয়া আৰু ক্ৰাউডেড এৰিয়া হয়, সেইখিনি আমি জনবহুল এৰিয়া সকল আমি আইডেণ্টিফাই কৰিছোঁ। চ' সেই জেগাবোৰতে আমি বৰ্তমান মানে 20টা ইমাৰ্জেঞ্চি কল বক্স ইনষ্টল কৰিছোঁ। ইয়াৰ ভিতৰত গুৱাহাটী মানে কটন কলেজৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰধান কলেজ গোটেইকেইখনেই আমি কভাৰ কৰিছোঁ। ইয়াৰ ভিতৰত আমি গুৱাহাটীৰ মানে সৰ্বমুঠ 10খন কলেজ আমি বৰ্তমান ইয়াৰ ভিতৰত আওতালে আনিছোঁ। আৰু তাৰ বাহিৰে আমাৰ যিসকল মানে ক্ৰাউডেড এৰিয়াবোৰ আছে, সেই এৰিয়াবোৰ আমি কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। ৰেলৱে ষ্টেচনখিনি কভাৰ কৰিছোঁ, কামাখ্যা মন্দিৰ, তাৰপিছত কলাক্ষেত্ৰৰ ফ্ৰণ্টত, আৰু এইফালে এখন আমাৰ শ্ৰদ্ধাঞ্জলি কানন, এইসকল এনেকুৱা ধৰণৰ পাৰ্কবোৰ, কমাৰ্চ কলেজৰ ওচৰত কলেজ হিচাপে আমি কমাৰ্চ কলেজ ৰাখিছোঁ, দিছপুৰ কলেজ, কটন কলেজ। চ' এনেকৈ মানে কলেজবোৰ আমি আৰ্য কলেজ, চ' সকলো কলেজখিনি আমি যিমান পাৰোঁ মানে গোটেইখিনি নহ'লেও যিমানখিনি পাৰোঁ আমি বৰ্তমান ইয়াৰ ভিতৰত আওতালে আনিছোঁ। আমাৰ বৰ্তমান ইয়াৰ ইনষ্টলেশ্যন কমিশ্যনিঙৰ কাম পূৰ্ণগতিত চলি আছে। আশা কৰোঁ আমি আমাৰ প্ৰজেক্টৰ ইনগ্ৰেশ্যন হ'ব 29 তাৰিখে। আমাৰ অমিত শ্বাহ ডাঙৰীয়াই আমাৰ ভাৰতৰ আমাৰ হোম মিনিষ্টাৰ, তেখেতে এইটো ইনগ্ৰেশ্যন কৰিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিত থাকিব। চ' সেই ইনগ্ৰেশ্যনৰ সময়লৈকে আমি মানে প্লেন কৰিছোঁ যাতে আমি গোটেইখিনি মানে কৰি ল'ব পাৰোঁ। 200টা নহয়, 2000 একচুৱেলি 2000 আছে। তো 2000 CCTVৰো আমাৰ যথেষ্টখিনি অলৰেডি মানে হৈছেগৈ, মানে আমি কৰি পেলাই ইনষ্টলেশ্যন কৰি পেলাই ৰেডি কৰিছোঁ। সৰহ সংখ্যকে আমাৰ অলৰেডি মানে ইনষ্টলেশ্যন হৈ গৈছে। আমি কিছুমান জেগাত অকণমান সমস্যা আমি সন্মুখীন হৈছোঁ, বিভিন্ন জেগাত কনষ্ট্ৰাকশ্যনৰ কাম চলি থকাৰ কাৰণে, ইয়াৰ কাৰণে আমি সেইখিনি চলি আছে। কিন্তু আমি যিমান পাৰোঁ মানে সোনকালে গোটেইখিনি কৰি পেলাই মানে সম্পূৰ্ণ 2000 কেমেৰাই আমি মানে সক্ষম মানে কৰি তুলিবলৈ চেষ্টা কৰি আছোঁ। মানে যিকোনো ধৰণৰ আপতকালীন ব্যৱস্থাত ইমাৰ্জেঞ্চি কলটো বক্সটো ব্যৱহাৰ হ'ব। মানে ইমাৰ্জেঞ্চি কল বক্সত মানে আমি সকলো ধৰণৰ যিকোনো ধৰণৰ আপতকালীন ব্যৱস্থাত আমি ইমাৰ্জেঞ্চি কল বক্সটো ব্যৱহাৰ কৰিব পাৰোঁ। যদি কোনো দাঁতি কাষৰীয়া অঞ্চলত জুই লাগে, সেও ইমিডিয়েটলি মানে বহুতৰ ফায়াৰ ব্ৰিগেডৰ নাম্বাৰটো নাথাকে, ক'লে ফোন কৰিম, কি কৰিম। তো এই ইমাৰ্জেঞ্চি কল বক্সত দিলেই, তো ইমাৰ্জেঞ্চি কল বক্সত বেচিকেলি কি হ'ব, তাত যেতিয়া বুটামটো টিপিব, আমি আমাৰ যিটো নতুনকৈ পুলিচ কমিশ্যনাৰেট বিল্ডিং খানাপাৰাত বনি আছে, তাত এটা আমি ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ বনাইছোঁ। চ' এই গোটেই CCTV, ECB আৰু আমাৰ যিখিনি কম্পনেণ্ট আছে সেইখিনিক মনিটৰ কৰিবৰ কাৰণে। চ' সেই কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰত একচুৱেলি তাত ছুইচ টিপাৰ লগে লগে তাত ৰিং হ'ব।
তো তাতে আমাৰ 24/7 আমাৰ অপাৰেটৰ্ছ থাকিব, পুলিচৰ ফালৰ পৰা থাকিব, আমাৰ স্মাৰ্ট চিটিৰ ফালৰ পৰাও থাকিব। তেওঁলোকে তাত 24/7 তেওঁলোকে উপস্থিত থাকিব। তেওঁলোকে ইমিডিয়েটলি কলটো এটেণ্ড কৰিব। কৰিয়ে যিজন ব্যক্তিৰ যি মানে প্ৰব্লেম লৈ পেলাই ফোন কৰিব, যিটো সমস্যা লৈ পেলাই ফোন কৰিব, সেই সমস্যাটোক ইমিডিয়েটলি মানে আমি সেইটোক মানে কিবা এটা সমাধান কৰিবলৈ চেষ্টা কৰিব পাৰিম।